চৰিত্ৰ কথা শুনিলাতে তৰিব মায়া দুস্তৰ তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপয়াসে পাইব হেনকে আছিল চিত চৰণ সত্তৰ ছায়া সেবই যিটো সিটো এৰাই ইটো তাপ হেন পাব এৰি খনেকো নিজিব সংগে নিও মোকো হবে পৰিহৰি শৰণ দুতয় তোমাৰ কৰিলো সাৰ তুমিও এৰিবা ঐ বন্ধু মাধৱ দিনতে দেখো কৃষ্ণ। এতিয়া উদ্ধৱ মহন্তই কৈছে যে আমি মহামূৰ্খ বুলি নিজকেই কৈছে। তাৰমানে কোনবিলাকে মহামূৰ্খ বুলি কয়? যিজনে বেদৰ গুপ্ত বিত্ত নাৰায়ণী দৈৱকৃত হন্তে ভৈলা বিদিত, সেইজনক যিজনে জানিলে বেদৰ বিত্ত নাৰায়ণ অৰ্থাৎ ভগৱন্তৰ সত্তাটোক যিজনে তত্ত্বগধুৰ হিচাপে হৃদয়ত প্ৰতিষ্ঠা কৰি ল'লে সেইজনেহে ক'ব যে মই একো নাজানো। কিন্তু যিসকলে মানে অলপ জানি জনা দেখুৱাই সেইসকলহে মহামূৰ্খ। মহামূৰ্খ মানুহ আমি বহুত পাইছোঁ। গতিকে এই মহামূঢ় হিচাপে তেখেতে কৈছে যে মই মহামূৰ্খ এই গৃহ সুখত থাকি, অৰ্থাৎ গৃহবাসত আমি থাকি তোমাৰ চৰিত্ৰ কথা শুনিলাতে ধৰিব মায়া দুষ্কৰ তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নামক গীত এতেকে মুকুতি অপয়াসে পাইব হেনকে আছিল চিত। এইটো উদ্ধৱ মহন্তই কৈছে। অৰ্থাৎ আমি ক'ব লাগিব এই কথাটো আমাৰ উদ্ধৱ মহন্ত, আমি উদ্ধৱ মহন্ত হ'ব লাগিব। এই চিন্তাটো উদ্ধৱ মহন্ত আমাৰ জীৱাত্মা হৈ এই বাক্য আমি ক'ব লাগিব যে মই ভকতৰ সংগত, অৰ্থাৎ আমি গৃহবাসী অৰ্থাৎ সংসাৰত থাকি ভকতৰ সংগত তোমাৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি যাতে আমি এই সংসাৰ তৰিব পাৰোঁ, এই চিন্তাটো আমাৰ হ'ব লাগিব। গতিকে ভগৱন্তক পোৱাটো বৰ সহজ আৰু অত্যন্ত কঠিন। এই কলি যুগত 84 লক্ষ নৰক আছে বোলে। এতিয়া আৰু দুখন বোলে বেছিকৈ বনাই থৈ দিছে। আমাৰ অথনি আঞ্চলিক শাখা সভাপতি বাবজনাই ভাষণত ক'লে আৰু দুখন বেছিকৈ বনাই থৈ দিছে। বনাই আছে
এতিয়া আমি এভাগ ভাগৱত পাঠত আমি পাইছিলোঁ, আমাৰ তেতিয়া চাৰে 10টা 11টামান বাজিছে সন্ধ্যা। তেতিয়া এজন ব্যাখ্যাকাৰ, তেখেত বৈকুণ্ঠী হ'ল, তেখেতে এই নৰকৰ ৰাস্তাটো দেখুৱাই দিছিল যে আপোনাক সবে নৰক চাব বিচাৰে নেকি, মই এতিয়াই দেখুৱাই দিম নৰকৰ ৰাস্তাটো কি হৈ আছে, ব্যৱস্থাটো কি। ওচৰতে থকা এজন বাপে ক'লে, হয় বাপ, আপুনি যদি কিবা এটা দেখুৱাই দিব পাৰে ভাল লাগিব। বোলে ভোজনালয়লৈ চাওক, দেখিছে কি হৈ আছে এতিয়া। সেই সিদ্ধ অন্নমুঠি দিব সময় হৈছে ব্যৱস্থাটো। তাৰমানে বেৰিকেড দিবলগীয়া হৈছে। বেৰিকেডত হেঁচাৰ উপৰি, ইমান উপৰি হেঁচা, কৈছে নৰকৰ ৰাস্তাত এইটো হৈ আছে। তাৰমানে হেঁচা ঠেলা। গতিকে কলি যুগত এই কথাটো এইটো আদিতে কৈছিল। যেতিয়া শংকৰক ভগৱানে ক'লে, অৰ্থাৎ শিৱক যেতিয়া ভগৱানে ক'লে যে কলিত তোমাৰ নাম লৈ মই অৱতাৰ লৈ মই নাম বস্তুৰ দ্বাৰা কলিৰ লোকসকলক উদ্ধাৰ কৰিম, তেতিয়া এই নৰকৰ অধিকাৰী কোন? যমৰ সংশয় হ'ল, ভয় হ'ল। এই কথাটোতো আচৰিত কথা হ'ব। যদি কলিত নাম ল'লে যদি চব তৰিব পাৰে, তেতিয়া মোৰ নৰক সভা কি অৱস্থা হ'ব? মই নৰকৰ গৰাকী হৈ মোৰ কি লাভ আছে? তেতিয়া যমে ভগৱন্তক সুধিলে যে প্ৰভু, আপুনি এটা সিদ্ধান্ত দিলে আমাৰ মহাদেৱ ঈশ্বৰৰ ওচৰত, যদি এইটোৱে হয় তেতিয়াহ'লে মোৰতো কামেই নাইকিয়া হ'ব। তেতিয়া ভগৱন্তই কৈছে, তুমি আৰু 2খনমান নৰক তৈয়াৰ কৰিবহে লাগিব। তেতিয়াহ'লে কলিত তৰিব পৰাটো ইমান সহজ নেকি? সাৱধান কিন্তু আদি সত্যত কি কৈছিল? ঋষিসকলে কৈছিল কলিত জন্ম গ্ৰহণ কৰা বাঞ্ছা কৰিছিল। সেইসকল কিন্তু বাঞ্ছা পূৰণ হ'ল, আহিলো গ'ল। যিসকলে দেৱই বাঞ্ছা কৰিছিল সেইসকল আহিল গ'ল, তৰি গ'ল। কিন্তু কাৰ লগত তৰি গ'ল? গুৰুজনৰ লগতেই তৰি গ'ল। গুৰুজনাৰ লগত যিবিলাক ভকত আহিছিল, আঁতৰি আহিছিল, সেইসকল কিন্তু দেৱংশী আছিল। সেই আদি সত্যৰ ঋষিসকল আছিল, সেইসকল কিন্তু তৰি গুচি গ'ল। গতিকে আমি তৰিব লাগিব। ইয়াত শাস্ত্ৰই যিটো কথা কৈ আছে, উদ্ধৱ মহন্তই সেই দৰ্শনটো আমাক দিছে যে ভকতৰ সংগত তোমাৰ গুণনাম চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি আমি যাতে তৰিব পাৰোঁ, সেই কথাটোকে ইয়াত উদ্ধৱ মহন্তই প্ৰকাশ কৰিলে। বাৰু কৃষ্ণ। আমাৰ এই রাম হে প্রাণনাথ নকরায় নাথ, দান্তে ধরু খের তুলি, তোমার বিয়োগে অগণি এখনে দেখা মারো মুগ পুলি, ইহি বলি সন্ত উদ্ধৱ মহন্ত, আতি প্ৰেম অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত, পৰিয়া কৃষ্ণৰ আগে, এ ৰাম নয়নৰ নীৰ
তারায়ে বই খুকট আকুল ভাবে কটু কাকুতি করিয়া কান্দন্ত ধরিয়া কৃষ্ণর এতিয়া চাওক, এতিয়া কিমান কাতৰ কৰিছে যে তোমাক এৰি থাকিব নোৱাৰোঁ। তোমাৰ বিয়োগে যিটো বিয়োগে অগ্নি যিটো শিখাই মোক পুৰি মাৰিছে, মই তোমাক এৰি কোনো কাৰণত মই থাকিব নোৱাৰোঁ। অনেক কাতৰ কৰিছে। এই কাতৰ কৰি তেওঁ শোকত আকুলভাৱে তেওঁ কৃষ্ণৰ চৰণত তেওঁ বিনাই বিনাই কান্দিছে। গতিকে এই কাতৰ আহ্বান আমি কৰিব লাগিব ভগৱন্তৰ ওচৰত, ভকতৰ মাধ্যমেদি এই ভকত বস্তুক ঈশ্বৰ বস্তু বুলি মানি এই ভগৱন্তৰ সান্নিধ্য লাভ কৰিবৰ কাৰণে আমি কৃষ্ণৰ গুণ যশ শ্ৰৱণ কীৰ্তন কৰি যাতে আমিও এই কাতৰ আহ্বান ভগৱন্তৰ ওচৰত কৰিব পাৰোঁ, এই চিন্তাটো আমি কৰিব লাগিব। আৰু এইখিনি কৰিবলৈ যাওঁতে আমি ভাগৱতৰ প্ৰতি ভকতৰ প্ৰতি আমি কিন্তু অত্যন্ত শ্ৰদ্ধাশীল আমি হ'ব লাগিব। ভকত বস্তুক দেখাৰ লগে লগে আমি ঈশ্বৰ বস্তুক দেখা বুলি পেলাই আমি হৃদয়ে মনে মানি ল'ব লাগিব। যেতিয়ালৈকে আমাৰ মনে মানি নলয় তেতিয়ালৈকে কিন্তু হ'ব নোৱাৰিব। কাৰণ মন হ'ল সমস্তৰে ৰজা, সমস্ত ইন্দ্ৰিয়ৰ ৰজা হ'ল মন। গতিকে এই মনটোক আমি নিয়মলৈ আনিবই লাগিব। আৰু এইখিনিতে আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, ভাগৱত পাঠত যেতিয়াই এই শ্ৰৱণ কীৰ্তন হৈ থাকে তেতিয়াই বহুসকলে কিবা আলোচনা কৰে, ফুচফুচাই পিছত বহি আলোচনা কৰি থাকে। বহুসকল উঠি গৈ বাহিৰত বেলেগ কথা পাতি থাকে। আৰু বহুসকলৰ কাণৰ খজুৱতি হয়, টোপনি ধৰে। এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো যিসকলৰ আছে সেইসকলে এটা কথাই উপলব্ধি কৰক যে মোৰ পূৰ্বজন্মৰ কিবা বিকাৰ আছে। গতিকে এই বিকাৰটো নাইকিয়া কৰিবলগীয়া হ'লে আপুনি মনটোক সংযমী কৰক, মনটোক বাৰে বাৰে প্ৰশ্ন কৰক, মনক তিৰস্কাৰ কৰক। আৰু এই তিৰস্কাৰ কৰি আপুনি সাধু সংগত আপুনি যিয়ে শুনক নুশুনক, বুজক নুবুজক, য'ত ভকতৰ সংগ হয় আপুনি যাবলৈ চেষ্টা কৰক। তেতিয়াহে এই সংস্কাৰটো কিন্তু নাইকিয়া হ'ব। যিটো বেয়া সংস্কাৰ আপোনাৰ লাগি আছে, কাণৰ খজুৱতি, টোপনি ধৰা, ঘনাই পেচাব লগা, বাহিৰা কথা আলোচনা কৰা, এইটো কিন্তু স্বভাৱ, এইটো কিন্তু পূৰ্বজন্মৰ বিকাৰ। এই জন্মৰ বিকাৰটো আমি কলিত নাশ কৰাৰ ব্যৱস্থাটো হ'ল কি? একমাত্ৰ সাধু সংগ। এই বিকাৰ নাইকিয়া যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে কিন্তু আপুনি ভকতৰ সংগত বহি কেতিয়াও সুখ অনুভৱ কৰিব নোৱাৰে। আৰু বহুসকল আছে বাধা দিয়ে, বাধা প্ৰদান কৰে। তোৰ থ এইটো বয়সত তোৰ যাবলৈ হোৱা নাই, ঘৰত ইমান কাম আছে, ভাগৱতলৈ যোৱা কথা নাই, অমুকলৈ গ'লে তই ইমানখিনি পইচা পাবি, তই ভাগৱতলৈ যা। গতিকে এইবিলাক হ'ল কি? ইয়াত প্ৰথম স্কন্ধতে এটা প্ৰকাশ কৰিছে অধ্যায়, কলি নিগ্ৰহ আৰু ধৰ্ম ৰক্ষণ। এই অধ্যায়টোত পৰিষ্কাৰভাৱে আছে এইবিলাক হ'ল কলি। এইবিলাকে আপোনাক যেনেকেই নহওক বাধা দিব। এই বাধাকো অতিক্ৰম কৰিব পাৰিব লাগিব। এই অতিক্ৰম কৰিবলৈ যাওঁতে আপুনি
মনটো কিন্তু সংযমী সাৱধান আপুনি কৰিব লাগিব। তেতিয়াহে আপুনি ভকতৰ সান্নিধ্য লাভ কৰিব আৰু লাভ কৰি আপুনি যিটো মায়াক বশ কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোলৈ আপুনি আগবাঢ়িব পাৰিব। নামৰ শক্তিয়ে সেই পৰ্যায়টোলৈ আপোনাক লৈ গৈ থাকিব। গতিকে লৈ যাওঁতে সেইকাৰণে মাধৱ পুৰুষে এটা কথা প্ৰকাশ কৰিছে যে ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক। অৰ্থাৎ ৰহস্যটো তেওঁ জানিলে, ভকতৰ সংগত সেৱাৰ সুখটো তেওঁ লাভ কৰিলে। এইটোৱে হ'ল প্ৰকৃত ৰহস্য। সেইজনে কি কৰিব? সততে কীৰ্তন কৰি থাকিব। তেওঁ ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত মূৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তিভাৱে তাৰ মূৰ এৰা এৰি নাহি কদাচিত। এই পৰ্যায়টো হ'ব। গতিকে আপুনি নিজকে প্ৰশ্ন কৰক, মোৰ ভাগৱতত গৈ ভাগৱত শুনি মোৰ ভাল লাগিছে নে বেয়া লাগিছে? যদি ভাগৱত শুনি ভাল লগা নাই, তেতিয়া আপুনি জানক আৰু যে মোৰ একো হোৱা নাই। গতিকে এই হ'বলৈ এইটো ব্যৱস্থা কিন্তু আমি কৰিবই লাগিব। তাৰমানে সাধু সংগৰ আশ্ৰয় ল'বই লাগিব। সেইকাৰণে কৈছে যে বিনা সাধু সংগই ভকতি ৰকতি মুকুতি কবহু নহয়, গুৰুজনাৰ বাণী। গতিকে ইয়াত 5 জনৰ ভিতৰত আমি এজন হ'বলৈ শাস্ত্ৰৰ উপদেশ দিছে। সন্ত মহন্ত সাধু বৈষ্ণৱ ভকত, এই 5 জনৰ ভিতৰত এজন হওক। এই এজন কেতিয়া হ'ব? সেইকাৰণে গোসাঁই একদম স্পষ্ট সিদ্ধান্ত দি থৈ দিছে। গোটেইখিনি নিজৰ লগতে থৈ দিছে। সেইখিনি নিজে ব্যৱস্থা কৰিব লাগিব। কোনো আপোনাক কৰি নিদিয়ে। আপোনাক সেইখিনিতে আপোনাৰ যদি ব্যৱস্থাখিনি আপুনি নিজে আগবাঢ়ে, তেতিয়াহ'লে সহায় কিন্তু ভকতীয়ে এনেই আপোনাক টানি লৈ গুচি যাব। ভকতীয়ে কাৰো সহায় নিবিচাৰে। আপুনি কিন্তু ভকতীয়ে আশ্ৰয় ল'ব লাগিব। তেতিয়া ভকতীয়ে আপোনাক যলৈ লৈ যাব লাগে তালৈ লৈ গুচি যাব। গতিকে সেইকাৰণে কৈছে যে আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে। গোটেইখিনি নিজৰ লগতে থৈ দিলে। হৰিক নভজি নৰে আপুনি হোৱাই নষ্ট, হৰি ভজি আপোনাকক তাৰে। গতিকে গোটেই কথাখিনি আমাৰ লগতেই থৈ দিছে। গতিকে এই ব্যৱস্থাটো আমি কৰিব লাগিব। তেতিয়াহে আমি কৃষ্ণ পোৱাৰ হেৰুৱাৰ বেদনাখিনি আমি উপলব্ধি কৰিব পাৰিম। আমি হেন অৰুণ চৰণ দুখানি তেজি জীৱ কোনো সদে মাধৱ বান্ধৱ নকৰা সমূলি নিউকো মুকল গতে এই বুলি পাৱে পৰিয়া কান্দন্ত অনেক কাৰুণ্য ভাবে দুখু দিশে দুখে দেখন্ত আন্ধাৰ চেতন নাহিগে গাৱে এৰা ভকত
কমল শুনা নৰলোক মহন্তৰ শোক দেশ দুখ কেন মত ধন জনযত জীৱন যৌৱন জানা হবে অসাচত পুত্ৰ পৰিবাৰ হবে অসাৰ নাতে তাতে মায়া খনেকে থাকিয়া খনেকে অন্তৰ আছে সময়কে মেঘৰ ছায়া। এইখিনি বৰ গুৰুত্বপূৰ্ণ কথা। এই কথাখিনি আমাৰ উপলব্ধি নোহোৱাৰ কাৰণে আমি এই ক্ষেত্ৰটোত পিছুৱাই থাকোঁ যে এইবিলাক অশাসক বুলি কৈছে। ধন জন পুত্ৰ পৰিবাৰ এইবিলাক কোনো কাকো ৰক্ষা কৰিব পৰা শক্তি নাই। এইবিলাক ক্ষণস্থায়ী। কিন্তু স্থায়ী বস্তুটো কি? নাম বস্তু। এই স্থায়ী বস্তুটো আহৰণ কৰিবৰ কাৰণেহে আমাক এই সংসাৰলৈ পঠাইছে। কিন্তু কাৰণ এইবিলাক একো নাযায় লগত। হাজাৰ হাজাৰ কোটি টকাৰ মালিক হ'লেও এটকাও কিনিব নোৱাৰে। অজস্ৰ সা সম্পত্তি গৰাকী হ'লেও এটুকুৰাও সি নিব নোৱাৰে। শেষত গৈ পেলাই সেই তিনি ভৰিহে দিবগৈ, খালী ভৰি যাব লাগিব। গতিকে এইবিলাক অশাশ্বত বস্তুত আমি মায়াত পৰি আমি হাবুডাবু খাই আছোঁ। আৰু এই মায়াই নি আমাক ক'ত পোৱাইছেগৈ একো পাত্তা নাই। আজি ব্যক্তিগত স্বাৰ্থৰ কাৰণে কি হৈছে, ইজনে সিজনক হিংসা হিংসি নিন্দা বাসনা এই ব্যৱস্থাটোলৈ আমি গুচি আহিছোঁ। এইটো ব্যক্তিগত স্বাৰ্থ পূৰণৰ কাৰণে। যেতিয়ালৈকে আমি এই স্বাৰ্থটোক আমি ত্যাগ কৰিব নোৱাৰিম তেতিয়ালৈকে কিন্তু আমি সমাজৰ কল্যাণৰ কাৰণে, এই প্ৰাণীসকলৰ কল্যাণৰ কাৰণে কিন্তু আমি একো কৰিব নোৱাৰিম। আজি দুখন দেশৰ মাজত যুদ্ধ চলি আছে। আজি 11 নম্বৰ দিন। ৰাছিয়া আৰু ইউক্ৰেইন কিহক লৈ? সমতাক লৈ। সমতাক স্থাপন কৰিব বিচাৰিছে, প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰিছে। এইটো কিহে আনি দিছে? অহংকাৰে আনি দিছে। ইয়াৰ দ্বাৰা যে পতন অনিবাৰ্য, এইটোতো ধ্ৰুৱ। কিন্তু আজি দুখ লাগিছে এটা কথাতেই, এই ক্ষমতাশালী ব্যক্তিসকলে কি কৰিছে, তেওঁলোকৰ নিজৰ কিছু স্বাৰ্থ বৃদ্ধিৰ কাৰণে ক্ষমতাৰ অপপ্ৰয়োগ কৰি এই নিৰীহ যিখিনি জনসাধাৰণ, সেইখিনি কথা ভাবিছেনে বাৰু? নিৰীহ প্ৰাণীবিলাকৰ কথা ভাবিছেনে বাৰু? সেইসকলক কতদিন আজি টিভিত পাইছোঁ 4 দিন 5 দিনলৈকে খাব পোৱা নাই, পানী এটুপিৰ কাৰণে হাহাকাৰ। কিমান দূৰলৈ যাবলগীয়া হৈছে, কিমান শ মাইল খোজ কাঢ়িবলগীয়া হৈছে। এইবিলাক কাৰোবাৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আজি সেইসকল নিৰীহ লোক বলি হ'বলগীয়া হৈছে। গতিকে এই যুদ্ধ আমাৰো কিন্তু হৈ আছে। আধ্যাত্মিকভাৱে এই যুদ্ধখনৰ বলি কিন্তু আমিও হৈ আছোঁ। যেতিয়াই আমি কাম ক্ৰোধ এই যিবিলাক অশাসক বস্তুক লৈ
যিদিনাখনে আমি গৌৰৱ অহংকাৰত আমি মত্ত হৈ যিদিনাখনে পৰিম, সেইদিনাখনেই আমি কি কৰিম, হিংসা প্ৰবৃত্তি আশ্ৰয় লৈ কাৰোবাক আমি ক্ষতি কৰিবলৈ চেষ্টা কৰি থাকিম। গতিকে এইবিলাক ত্যাগ কৰিবলৈ দিছে। এতিয়া পদবীধাৰীসকলে কি হয়, পদ পালেই তেওঁলোকৰ মানে আহুত বাহুত দি কৰ্ম কৰাৰ সীমা নাই। যেতিয়া পদ নাপাব তেতিয়া কি হয়, তেওঁলোকে কিন্তু আগবাঢ়ি কেতিয়াও নাযায়। সমাজৰ বা ৰাজ্যৰ বা দেশৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ কিন্তু কাম একো নকৰে। পদলোভী। এতিয়া এটা কাহিনী আমাৰ মনত পৰিছে। আইনষ্টাইনৰ কথাটো সকলোৱে জানে। বিশ্বৰ শ্ৰেষ্ঠ বিজ্ঞানী, বিশ্বত বিজ্ঞানী, আৰু তেখেতৰ উদ্ভাৱনৰ কাৰণেই আজি পৃথিৱীখন ইমান আগুৱাই গ'ল। যান বাহনৰ পৰা আদি কৰি এইবিলাক পাৰমাণৱিক শক্তি, ৰাসায়নিক শক্তি, যিবিলাক গাড়ী মটৰৰ পৰা, এই সমস্তবিলাক উদ্ভাৱন হ'ল তেখেতৰ সূত্ৰৰ দ্বাৰা। গতিকে শ্ৰেষ্ঠ বিজ্ঞানী পৃথিৱীৰ এই তেখেতক বেলজিয়ামৰ ৰাণীয়ে তেখেতক মাতিছিল, বোলে আইনষ্টাইন, তোমাক এবাৰ লগ পাবলৈ আমাৰ ইচ্ছা হৈছে, তুমি এপাক আহিবা নেকি? আইনষ্টাইনে ভাবিলে যে বেলজিয়ামৰ ৰাণী এখন দেশৰ ৰাণী, গতিকে নিশ্চয় মই যাম বুলি ক'লে। বোলে মই যাম আপোনাৰ ওচৰত। কেতিয়া আহিব? বোলে অমুক তাৰিখে যাম। আইনষ্টাইনে নিজৰ কাপোৰযোৰ পিন্ধি এটা চুটকেছ লৈ ট্ৰেইনত উঠিল। ইপিনে বেলজিয়ামৰ ৰাণীয়ে কৰিছে কি, তেওঁৰ যিমানবিলাক মানে বিষয়া আছে, প্ৰশাসনিক বিষয়াৰ পৰা আদি কৰি সমস্ত বিষয়াকে ষ্টেচনত মানে আইনষ্টাইনক আদৰিবৰ কাৰণে মানে সকলোকে একদম মানে ফুলৰ মালা চালা দি মানে একেবাৰে ৰাখি থৈ দিছে। আইনষ্টাইন গৈ ষ্টেচন পালে। ষ্টেচনত মানে হুলস্থুল, একদম বহুত হুলস্থুল হৈ আছে। আইনষ্টাইনে সেইবিলাক একো ভূক্ষেপে কৰা নাই। ট্ৰেইনৰ পৰা চুটকেছটো লৈ নামিলা। তেওঁ গৈ উদ্দেশ্যটো কি, বেলজিয়ামৰ ৰাণীক লগ কৰিব লাগে। তেওঁ ষ্টেচন এই খোজকাঢ়ি খুব ল'লে। ষ্টেচনৰ পৰা বেছি দূৰ নহয়। ইপিনে বাকী যিবিলাক ৰখীয়া পোহৰীয়া আছিল সমস্তই কি কৰিছে, আইনষ্টাইনক বিচাৰি মানে দবাবিলাক পাত কৰিছে। এইখন ট্ৰেইনতে আহিছে, আইনষ্টাইন ক'লে। তাৰপিছত গৈ পেলাই যেতিয়া ৰাণীৰ ওচৰত যেতিয়া ৰাজপ্ৰসাদ পালেগৈ, দুৱাৰত থকাজনক সুধিলে যে ৰাণীক ইয়াতে লগ পোৱা যাব? বোলে পাব। বোলে বাতৰিটো পোৱাগৈ যে আইনষ্টাইন আহিছে, সোমাবলৈ দিব লাগিব পাৰ্মিশ্যন। তাৰপিছত গৈ যেতিয়া ক'লেগৈ, ৰাণী নিজৰ ঠাইৰ পৰা উঠি আহি আদৰি নিবৰ কাৰণে দুৱাৰ মুখলৈকে আহিল। তাৰপিছত ৰাণীটো খুব খং উঠিল। যিজনক আদৰিবৰ কাৰণে মই ইমান প্ৰশাসনিক বিষয়াৰ পৰা আদি কৰি সমস্ত ব্যৱস্থা কৰিছোঁ, গাড়ী মটৰৰ ব্যৱস্থা, ইহঁতে কিয় আদৰি নানিলে? তেতিয়া ক'লে যে যিমানখিনি কৰ্মচাৰীক মই পঠাইছোঁ এই মুহূৰ্ততে চাকৰিৰ পৰা তেওঁলোকক অৱসৰ দিম। তাৰপিছততো মানে আইনষ্টাইন ওচৰতে আছে। ৰাণীৰ খং দেখি মানে আইনষ্টাইনে ভাবিছে কি হ'ল, কি কথা কৰিম। তাৰপিছত আইনষ্টাইনে বাকী সমস্তকে তালৈ যোগাযোগ কৰি মাতি পঠালে। আইনষ্টাইনৰ ওচৰতে যেতিয়া সকলোকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব বিচাৰিলে, আইনষ্টাইনে তেতিয়া বাধা দিলে, বোলে ভুলটো আমাৰে হ'ল, গতিকে আপুনি যদি এই কামটো কৰে আমি কিন্তু অত্যন্ত দুখ পাম, এই কামটো আপুনি নকৰিব। এতিয়া আইনষ্টাইনৰ কথাষাৰ ৰক্ষা কৰিব গৈ ৰাণীয়ে সেইসকলক চাকৰিৰ পৰা আঁতৰ নকৰিলে। কিন্তু কথাটো কি, আজি এজন নেতা হোৱাহেঁতেন, আইনষ্টাইনটো বহুত ডাঙৰ মানুহ, এতিয়া সামান্য এজন নেতা হোৱাহেঁতেন তেওঁ কি কৰিলে হয়, হাই বাই দিলে হয়, মই অমুক বুলি পেলাই পৰিচয় দিলে হয়। কিন্তু ইমান বিশ্বত এজন বৈজ্ঞানিক হৈও তেওঁ যে এজন বৈজ্ঞানিক, তেওঁ এই অভিমানটো কিন্তু নাই। তেওঁ এজন সাধাৰণ মানুহৰ নিচিনাকৈ প্ৰৱেশ কৰিলে।
আজি পদবীধাৰীসকলে কি কয়, নিজকে পৰিচয় দি ফুৰে। মই অমুক পঞ্চায়তৰ প্ৰেচিডেণ্ট, মই পঞ্চায়তৰ কাউন্সিলৰ, মই MLA, মই মন্ত্ৰী, মই অমুক প্ৰশাসনিক বিষয়া, নিজকে নিজে পৰিচয় দি ফুৰে। কিন্তু এইটোৰ দ্বাৰা আমাক কি শিক্ষা দিছে? গতিকে পদলোভী হ'লে স্খলন হ'ব। পদলোভী নহ'লে আপুনি নিজৰ স্থিতিতেই আপুনি যিখিনি মান মৰ্যাদা পাব লাগে সমস্তখিনি কিন্তু আপুনি পাব। আৰু এইবিলাক যিসকলৰ নাই সেইসকলেই ঈশ্বৰৰ কৃপাৰ প্ৰাৰ্থী হৈ আজি বিশ্বত কিন্তু জিলিকি আছে। ডাঙৰ মানুহবিলাকৰ কথাবিলাক লক্ষ্য কৰোঁ। সেইজনো মানুহ, আমিও মানুহ, কিন্তু আমি কিয় পৰা নাই, সেইজনে কিয় পাৰিছে? বস্তুটো হ'ল সাধনা। গতিকে কৃষ্ণক পাবৰ কাৰণে আমিও সাধনা কৰিব লাগিব। এই সাধনাটো কিন্তু ভকতৰ মাধ্যমেদিহে